দেশ ভাল। সকলো দেশত কৰি মোৰ দেশ ভাল। চৰণত সেৱা যাৰ কৰোঁ চিৰকাল। ক'ত আছে এনে মাটি সোণৰ চপৰা। ক'ত আছে এনে পানী সুধাৰ নিজৰা। ক'ত আছে এনে ধান এই ধৰণীত। ক'ত আছে এনে ধন হাবি বননিত। ক'ত আছে এনে পলু এৰী মুগা পাট। ক'ত আছে এনে পক্ষী অমাতৰ মাত। ক'ত আছে এনে ফুল ফুলে 12 মাহ। ক'ত আছে এনে ফুল দেখিলেই উলাহ। ক'ত আছে এনে ঠাই সৰগ ফুলনি। ক'ত আছে এনে আই সোণৰ গছানি। ভাই বনি মিলি য'ত থাকোঁ চিৰকাল। সকলো দেশত কৰি মোৰ দেশ ভাল। মোৰ দেশ ভাল। কবিতা। কবি সাহিত্য চৰ্চা অতুল চন্দ্ৰ হাজৰিকা। কবি সাহিত্য চৰ্চা অতুল চন্দ্ৰ হাজৰিকা। ক্ৰিয়া কলা। ক পাঠ বিভক্তি ক্ৰিয়া। পদ্ধতি শুদ্ধ আৰু অস্পষ্ট উচ্চাৰণেৰে পঢ়ো আৰু আবৃত্তি কৰোঁ আহা। আগতে পঢ়ো আৰু আবৃত্তি কৰিবলৈ। পদ্ধতিৰ কথাখিনি নিজৰ কথাৰে কোৱা। মই ইয়াত লিখি ৰাখিছোঁ যে চোৱা ইয়াত আছে যে পদ্ধতিৰ কথাখিনি নিজৰ কথাৰে কোৱা। যে কবিৰ মতে নিজৰ দেশখন সকলো দেশতকৈ ভাল। সোণৰ চপৰা সদৃশ মাটি মানুহৰ ভুৱা দূৰ কৰিব পৰা পানী আন কোনো দেশতে বিচাৰি পোৱা নাযায়। কবিৰ জন্মভূমি অৰ্থাৎ অসমৰ হাবি বননি আদিত বিভিন্ন ধৰণৰ মূল্যৱান গছ-গছনি পোৱা যায়। এৰী মুগা পাট পোৱা যায়। অসমৰ চৰাই চিৰিকটি মাত শুনিলেই মন প্ৰাণ আনন্দে ভৰি পৰে। অসমত 12 মাহে ফুলা ফুলবোৰ আৰু ফলমূল কবিক বাৰুকৈও আকৰ্ষিত কৰে। এনে এটুকুৰা ঠাইত সকলোৰে মিলি জুলি থাকিব পাৰে। সেয়েহে কবিয়ে সকলো দেশতকৈ নিজৰ দেশ বহুত বেছি ভাল বুলি কৈছে। তাৰপিছত উত্তৰ দিয়া। কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি? মই ইয়াতে লিখি ৰাখিছোঁ অসম। ক'ত আছে এনে ঠাই সৰগ ফুলনি। ক'ত আছে এনে আই সোণৰ গছানি। যে পদ্য চোৱা ঠাই আৰু আইক কাৰ লগত তুলনা কৰা হৈছে? মই লিখি ৰাখিছোঁ কবিয়ে ঠাই আৰু আইক নিজৰ দেশৰ অইন দেশৰ লগত তুলনা কৰিছে। ইয়াতে দিছে
কবিয়ে কি কথাৰে নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে? পদ্যটিত কবিয়ে কি কথাৰে নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে? পদ্যটি মই এটা লিখি দিছোঁ। যে পদ্যটি কবিয়ে কি কথাৰে নিজৰ দেশ গুণ বৰ্ণনা কৰিছে লিখা। এনচাৰ: পদ্যটি কবিয়ে নিজৰ দেশত গুণ বৰ্ণনা কৰা শব্দ কেইটা হ'ল? সোণৰ চপৰা, মাটি, পানী, সুধাৰ নিজৰা, ধন থকা, হাবি বননি, 12 মাহে ফুলা ফুল, অমাতৰ মাত, চৰাই চিৰিকটি, সৰগৰ নিচিনা ফুলনি বাগিচা আদি। তাৰপিছত আহিম নেক্সট মই ইয়াতে লিখি ৰাখিছোঁ। তলৰ তালিকা কৰা। ক নম্বৰ হ'ব ক'ত আছে এনে ফুল ফুলে 12 মাহ। খ নম্বৰ হৈছে ক'ত আছে এনে ধান এই ধৰণী। 12 মাহে ফুলা কেইবিধমান ফুলৰ নাম লিখা আৰু কেইবিধমান ধানৰ নাম লিখা। ফুলৰ তালিকা মই ইয়াতে লিখি ৰাখিছোঁ। গোলাপ ফুল, জবা, মালতী, খৰিকাজাই, তাৰপিছতে অপৰাজিতা, চম্পা, কান্দা, তাৰপিছতে কামিনী গঞ্জা আৰু ধানৰ তালিকাত হৈছে আইজং, জহা ধান, মইনাগিৰি, বৰা ধান, বড়ো ধান, ইৰি ধান, ৰঞ্জিত, বাসমতি। তাৰপিছত আহিলে ইয়াতে আহিলে তলৰ পদ্য কেইফাকি গদ্য ৰূপত লিখা। কবিয়ে ইয়াতে উদাহৰণ দিছে। উদাহৰণ: সকলো দেশত কৰি মোৰ দেশ ভাল। ওপৰৰ পদ্যশাৰী গদ্য লিখিলে এনে হ'ব: মোৰ দেশ সকলো দেশতকৈ ভাল। তেনেকৈ দুটা লিখিব দিছে, এটা ক এটা খ। ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা। আৰু খ দিছে ভাই ভনী মিলি য'ত থাকোঁ চিৰকাল, সকলো দেশত কৰি মোৰ দেশ ভাল। মই ইয়াতে লিখি ৰাখিছোঁ ক নম্বৰ আৰু খ নম্বৰ। ক নম্বৰত হ'ব এনচাৰ: এনেকুৱা সোণৰ চপৰা থকা মাটি আৰু সুধাৰ নিজৰাৰ পানী ক'ত আছে। আৰু খ নম্বৰ হ'ব ভাই ভনী মিলি চিৰকাল এখন দেশতে থাকোঁ মোৰ দেশ সকলো দেশত কৰি ভাল। তাৰপিছত আহিলে এইটো পদ্যটি গদ্য ৰূপত লিখা। এইটো মানে প্ৰথমতে দিয়া আছে যে পদ্যটি কথাখিনি নিজৰ কথাৰে লিখা। পদ্যটি মই 1 নম্বৰ দি থৈছোঁ। পদ্যটি কথাখিনি নিজৰ কথাৰে লিখা। ইয়াৰ প্ৰথমতে দি দিছোঁ আৰু ইয়াকে হ'ব পদ্যটি গদ্য ৰূপত লিখা। তাৰপিছত আহিলে নেক্সট ইয়াৰ জানো আহা মোৰ দেশ সকলোতকৈ ভাল।
ইয়াৰ অৰ্থ কবিয়ে পৃথিৱীৰ আন দেশবোৰৰ লগত তুলনা কৰি নিজৰ দেশখন সকলো দেশতকৈ ভাল বুলি কৈছে। এনেদৰে বহুতৰ লগত দোষ গুণ তুলনা কৰিবলৈ বাক্যত সকলোতকৈ, সবাতকৈ আৰু আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰা হয়। এই সকলোতকৈ, আটাইতকৈ, সবাতোকৈ, আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰা। মই ইয়াতে লিখি ৰাখিছোঁ, চোৱা। ক নম্বৰ, ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা আটাইতকৈ দীঘল আৰু ব্ৰহ্মপুত্ৰ আটাইতকৈ বহল। মই ইয়াতে লিখি ৰাখিছোঁ। মাজুলী পৃথিৱীৰ ভিতৰত সবাতোকৈ ডাঙৰ নদী দ্বীপ। লিখি ৰাখিছোঁ, সবাতোকৈ। কাজিৰঙা জীৱ-জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গড় সবাতোকৈ আপুৰুগীয়া। ইয়াতে লিখি ৰাখিছোঁ, আপুৰুগীয়া। তাৰপিছত আনৰ বস্তুৰ প্ৰতি লোভ কৰা সবাতোকৈ বেয়া গুণ। তাৰপিছত নেক্সট চেপ্টাৰ চাওঁ। ইয়াতে লিখা আছে চোৱা। জানো আহা। তুলনা সাধাৰণতে দুটা বা তাতোকৈ অধিকৰ মাজত হয়। তেনে ক্ষেত্ৰত দোষ গুণ কম বেছি বুজাবৰ বাবে সাধাৰণতে তকৈ যোগ দি তুলনা কৰা হয়। যেনে ৰীতা ভনীয়েতকৈ ধুনীয়া, তুলা লোতকৈ পাতল, নাই মোমায়েতকৈ কণা, মোমাই ভাল, নাই মোমায়েতকৈ কণা। তেনেকৈ তলত লিখা ততকৈ ব্যৱহাৰ কৰি এই খালী ঠাইবোৰ পূৰণ কৰিব দিছে। আস্তনা ঠাইত ততকৈ ব্যৱহাৰ কৰি লিখা আৰু পঢ়া। যেনেকৈ অসমৰ, মই লিখি ৰাখিছোঁ ইয়াতে, অসমৰ আটাইতকৈ দীঘল নদ ব্ৰহ্মপুত্ৰ। মাজুলীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ। মাজুলী আটাইতকৈ ডাঙৰ নদী দ্বীপ। ততকৈ লগাই দিছোঁ। মাউণ্ট এভাৰেষ্ট সকলোতকৈ ওখ শৃংগ। যে পদ্যটো সকলো দেশত কৰি মোৰ দেশ ভাল বুলি কবিয়ে নিজৰ দেশখনক আন দেশৰ লগত তুলনা কৰিছে। এনেদৰে তুলনা কৰোঁতে কবিয়ে ততকৈ ৰ সলনি ত কৰি ব্যৱহাৰ কৰিছে। যে শব্দৰ খেলোহা মনত ৰাখিবা। উংগ, ঝ, ন, ব, জ আৰু এইবোৰ তাৰমানে এই খালী ঠাইবোৰ পূৰণ কৰি এটা খেলা কৰিবলৈ দিছে। এই তলৰ খালী ঠাই নালাগে, তোমালোকে নিজে কৰিবা এনে খেলা। তাৰপিছত ইয়াতে চোৱা যে ইয়াতে লিখিছে আমলখি জোপা ওখ, বেঙেনা জোপা চাপৰ। যে জয়সাগৰৰ পুখুৰীটো ডাঙৰ আৰু আমৰ বাৰীৰ পুখুৰীটো সৰু। শব্দ গঠন কৰা। ইয়াতে মই লিখি ৰাখিছোঁ যেনে ইয়াতে দিছে, চোৱা, চিৰকাল। ইয়াতে দিছে চিৰকাল, মানে চিৰৰ লগত কালটো যোগ কৰি দিছে। চিৰৰ লগত কালটো যোগ কৰি দিছে। ঠিক তেনেদৰে চিৰদিন, দিনটো তেনেহ'লে কি হ'ব? এতিয়া চিৰদিন। তাৰপৰা ইয়াতে হ'ব, ইয়াতে চিৰৰ লগত স্থায়ী যোগ কৰিলে চিৰস্থায়ী। এইটোৰ লগত লগাই দিলে চিৰস্মৰণীয়। ঠিক তেনেদৰে বন, অটো উঠি যাব, বননি, শব্দ আহি আছে, বননি। ঠিক তেনেদৰে ধাননি, ঠিক তেনেদৰে ঘাঁহনি,
শাকনি হৈ গ'ল হালধি পূৰণ হৈ গ'ল এতিয়া তলৰ কোণে চাওঁ যে তলৰ বাক্যাংশৰ লগত খাপ খোৱা শব্দ পাত্ৰটোৰ পৰা বাছি ওলাই লিখা মানে এই পাত্ৰত যিবোৰ মাহনি বাহনি চিৰস্মৰণীয় চিৰনমস্য ঠিক তেনেধৰণে ইয়াতে লিখা আছে মই মিলাই ৰাখিছোঁ তোমালোকে চাই লোৱা চিৰদিন নমস্কাৰ কৰিবলগীয়া চিৰনমস্য তাৰপিছত মাহ খেতিয়ে জুৰি থকা ঠাই মাহনি চিৰদিন মনত ৰাখিবলগীয়া চিৰস্মৰণীয় তাৰপিছতে বা গছেৰে ভৰি থকা ঠাই বাহনি হৈ গ'ল তাৰপিছত তলত দিছে বাক্য তলত এই ঠাইলৈ মন কৰা ইয়াত দিছে বাক্য ৰচনা কৰা যেনে অমাতৰ মাত ছোৱালীজনী মই ইয়াতে লিখি ৰাখিছোঁ ছোৱালীজনী অমাতৰ মাতে সকলোকে আকৰ্ষিত কৰে অমাতৰ মাত যিকোনো শব্দ তোমালোকে কৰিব পাৰিবা যিকোনো শব্দ অমাতৰ মাত থাকিব লাগিব বাক্যৰ ভিতৰত তাৰপিছত ওলা তাৰপিছত বিয়াখনত সকলোৱে মন উল্লাহে ভৰি পৰিছে তাৰপিছত চিৰকাল পিতৃ মাতৃ আমাৰ চিৰকাল অমন্য তাৰপিছত নেক্সট চেপ্টাৰ হৈছে ইয়াত চোৱা এইটো লিখিছে কাৰণবোৰ লিখা তোমালোকে লিখি দিবা আজিলৈকে এইখিনিয়ে নেক্সট চেপ্টাৰ আহিব